মৰমৰ শিক্ষাৰ্থীসকল, গ্ৰামাৰ সিৰিজৰ নতুন এটা খণ্ডৰ সৈতে আকৌ তোমালোকৰ মাজলৈ আহিলো। আজি একেবাৰে এটি ছুটি আলোচনা লৈ আহিছো, কিন্তু তোমালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ তোমালোকে যেতিয়া ডিটাৰমিনাৰৰ প্ৰশ্নোত্তৰ কৰিবলগীয়া হ'ব, তেতিয়া কাউন্টেবল আনকাউন্টেবল নাউন যেতিয়া তোমালোকে বিচাৰ কৰিবলগীয়া হ'ব, তেতিয়া কিন্তু এই সৰু আলোচনাটোৱে তোমালোকক সহায় কৰিব। ইয়াৰ আগৰ খণ্ডটোত আমি আলোচনা কৰিছিলো কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ পাৰ্থক্য, আৰু লগতে মই আৰু এটা খণ্ডত কৈছিলো যে পইচা আনকাউন্টেবল নাউন হয়নে। তাৰ পিছতে মোলৈ দুগৰাকীমান ছাত্ৰ ছাত্ৰীৰ পৰা মেছেজ আহিল যে তেওঁলোকে কৈছে যে আমিতো সচৰাচৰ দেখি থকা আনকাউন্টেবল নাউন বিলাক জানোৱেই, উদাহৰণস্বৰূপে পানী, গাখীৰ, চাউল, হয়নে নহয়, এইবিলাকতো আমি গমেই পাওঁ। তো তাৰ বাহিৰেও এনেকুৱা কিছুমান আনকাউন্টেবল নাউন যিবোৰ আমি দৈনন্দিন শুনি থাকোঁ কিন্তু আনকাউন্টেবল বুলি আমি অনুভৱ নকৰোঁ। তেনে কিছুমান যেনেকুৱা পইচাৰ নিচিনা, পইচা যে আনকাউন্টেবল হয়তো আমি বহুতেই অনুমান কৰিব পৰা নাছিলোঁ। তেনেকুৱা আৰু কিছুমান আনকাউন্টেবল নাউনৰ উদাহৰণ দিবলৈ মোক বহুকেইজন শিক্ষাৰ্থীয়ে কৈছিল। গতিকে আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ সচৰাচৰ দৈনন্দিন জীৱনৰ কিছুমান চিনাকি শব্দ যিবিলাক সদায় আনকাউন্টেবল। তেনেকুৱা কিছুমান আনকাউন্টেবল নাউন হৈছে ইনফৰমেশ্যন, নলেজ, এডভাইচ, টাইম, মানি, নিউজ, ফাৰ্নিচাৰ, লাগেজ, হোমৱৰ্ক, পয়েট্ৰি, লাভ, এডুকেশ্যন, কাৰেজ, ব্ৰেভাৰী, ৰেইন, ছানশ্বাইন। এই নাউনবিলাক সদায় আনকাউন্টেবল। তোমালোকৰো যদি কিবা মনত পৰিছে তেতিয়াহ'লে যোগ কৰি দিবা। আজিলৈ আহিছোঁ, বাই।